নিশ্চয়কৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এটা ভাইৰেল ভিডিঅ' এতিয়া সকলোকে এক প্ৰকাৰ উদ্বিগ্ন কৰি তুলিছে আৰু এই ভাইৰেল ভিডিঅ'টো যেতিয়া আপোনাৰ জিলা আয়ুক্তৰ কাষত এই ভিডিঅ'টো তেখেতৰ হাতত পৰিছিল আৰু তেখেতে ইতিমধ্যে ততাতৈয়াকৈ এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে আৰু কি ধৰণে একাংশ চিকিৎসকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ক মাছৰ বজাৰত পৰিণত কৰিছে সেই ভিডিঅ'টোত এক প্ৰকাৰ শুনিলে আপোনালোকে হয়তো অনুধাৱন কৰিব আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনে এই ধৰণে আপোনাৰ টকাৰ লেনদেন হৈ পেলাই আপোনাৰ অভিযোগ অনুসৰি টকাৰ লেনদেন হৈ পেলাই ইয়াতে চিকিৎসা চলে বুলি অভিযোগ ইতিমধ্যে দীৰ্ঘদিনীয়া কিন্তু এটা ভিডিঅ' এতিয়া এক প্ৰকাৰ ইয়াৰে প্ৰকৃত যিখন ছবি আছে সেই ছবিখন উন্মোচন কৰিছে জিলা আয়ুক্তই আপোনাৰ তদন্ত ঘোষণা কৰিছে তাৰ সমান্তৰালকৈ এডিসি আপোনাৰ হেলথ তেখেতে তদন্ত কৰিব আৰু তদন্তৰ পিছত সামগ্ৰিকভাৱে এই ঘটনাৰ প্ৰকৃত যি ঘটনা আছে ঘটনা পোহৰলৈ আহিব আমাৰ সৈতে অসচেতন ব্যক্তি এগৰাকী আছে আপোনাক স্বাগতম জনাইছো আমি দেখিছো যে এটা ভিডিঅ' আৰু এই ভিডিঅ' ইতিমধ্যে জিলা আয়ুক্তই তদন্ত ঘোষণা কৰিছে আৰু ইয়াতে টকাৰ লেনদেন বঙাইগাঁও অসামৰিক চিকিৎসালয়ত টকাৰ লেনদেন হোৱা সেই ভিডিঅ'টো স্পষ্ট কি ক'ব আপুনি বঙাইগাঁওবাসী হিচাপে অত্যন্ত চিন্তনীয় আৰু দুখ লগা মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব এইখন অসামৰিক চিকিৎসালয় ইয়াতে একেবাৰে সাধাৰণ নিম্নবৰ্গৰ মানুহখিনি আহে যায় টকা পইচা খৰচ কৰিব নোৱাৰে প্ৰাইভেট নাৰ্ছিং হোমত যাব নোৱাৰে তেনেকুৱা ব্যক্তিসকল আহে আকৌ যিটো ভিডিঅ' দেখিলোঁ ভিডিঅ'টোত এটা আমি আশা কৰোঁ সাধাৰণ মানুহ হিচাপে আমি আশা কৰোঁ যে তাতে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত এটা আৱেগ জড়িত হৈ থাকক মানুহৰ মূৰত হাত বোলাওক যোনে অপাৰেশ্যন কৰিব তাতে যদি অপাৰেশ্যন কৰোঁতে টকাৰ কথা কয় হাতেদি টকা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত টকা গণা এটা প্ৰক্ৰিয়া তাৰমানে কিমান তললৈ অৱনমিত হৈছে গোটেই পৰিস্থিতিটো তাৰমানে সাধাৰণ মানুহে ইয়াতে আহি চিকিৎসা কৰাৰ আগতে 10 বাৰ ভাবিব লগা হ'ব যে পইচা নহ'লেতো চিভিলতো যাই লাভ নাই তেনেহ'লে আমি কি কৰিম ঘৰতে পৰি মৰি থাকোঁ এতিয়া নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ স্বাস্থ্য বিভাগত দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ আপুনি যে স্বাস্থ্য বিভাগত দায়িত্ব লৈছে এই ধৰণৰ কেলেংকাৰীবিলাকক আপুনি অধিক উৎসাহিত কৰাৰ কাৰণে কৰিছে নে এইটোক একেবাৰে জলাঞ্জলি দিয়াৰ কাৰণে কৰিছে আৰু যদি জলাঞ্জলি দিয়াৰ কাৰণে কৰিছে অনতি বিলম্বে উচ্চ পৰ্যায়ৰ CID CBI পৰ্যায়ৰ ইনকুৱাৰীৰ দৰকাৰ কাৰণ ইয়াতে আগতেও ব্লাড বেংকক লৈও এনেকুৱা ধৰণৰ টকা পইচাৰ লেনদেনৰ দ্বাৰা ব্লাড বেংকতো ব্লাডৰ বেপাৰ চলিছিল গতিকে বাৰে বাৰে এনেকুৱা ঘটনাবিলাক হৈ থাকিলে সাধাৰণ মানুহবিলাকে এনে বানপানীৰ ওপৰত আকৌ ফুটৰ ওপৰত দানৱ পৰা দি যদি হস্পিটেলত টকা পইচাৰ লেনদেনৰ জৰিয়তে এনেকুৱা কুকাৰ্যবিলাক হ'ব লগা হয় তেনে সাধাৰণ মানুহবিলাক ঘৰতে মৰিব আৰু যোনটো আমাৰ গাঁও অঞ্চলবিলাকত অত্যন্ত দুখ লগা পৰিঘটনা বুলি আজিৰ তাৰিখত ক'ব পাৰি আৰু যিটো ভিডিঅ'ত আমি দেখিছোঁ যে অধীক্ষকৰ লগতে কথা বতৰাখিনি হৈছে অধীক্ষক ডক্টৰ কোচেৰ আলীৰ লগতে কথা বতৰাখিনি হৈছে ইয়াৰ এইখন হস্পিটেলৰ অধীক্ষক চাওক অধীক্ষকৰ লগতে তেওঁ যেতিয়া ড্ৰেছটো পিন্ধি আছে সেইখিনি বেছি বেয়া লগা কথা অপাৰেশ্যন থিয়েটাৰত যোৱাৰ আগমুহূৰ্তত যেতিয়া ডক্টৰৰ সেই সাজসাৰ পৰিধান কৰে আমাৰ সেৱা কৰিব মন যায় মানুহে সেৱা কৰি অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত সোমায় ভগৱান সদৃশ এটা আমাৰ মানুহে চিন্তা কৰে যে ভগৱান তেওঁ এতিয়া অপাৰেশ্যন কৰাৰ পিছতে হয়তো জীৱনত থাকিব পাৰোঁ বা মৃত্যু ঘটিব পাৰে গতিকে তেনেকুৱা ব্যক্তিয়ে সেনেকুৱা অৱস্থাত এটা মানসিক অৱক্ষয় বুলিও ক'ব লাগিব গতিকে তদন্তটো খালি জিলা পৰ্যায়ত নহয় এইটোত উচ্চ পৰ্যায়ত তদন্তৰ দৰকাৰ আছে আৰু দৃষ্টান্তমূলক শাস্তিৰ দৰকাৰ আছে যোনে জড়িত নহওক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়া যাওক যাতে এই প্ৰফেশ্যনটোত থকা মানুহে অনাগত সময়লৈ আৰু এনেকুৱা কাম কৰাৰ কাৰণে সাহস নকৰে পূৰ্বে এনেকুৱা ধৰণৰ অভিযোগ আছিল এই হস্পিটেলত হয় নিশ্চয় আগতেও বহুত কেইবাৰ এনেকুৱা ঘটনা হৈছে ব্লাড বেংকৰ কৰ্মচাৰী ব্লাড বেংকত নিয়োজিত মানুহে ব্লাড বিক্ৰী কৰে ডনেট কৰা ব্লাড বিক্ৰী কৰা হয় যাক দৰকাৰ হয় তাক ব্লেকমেইলিং কৰি ব্লাড বিক্ৰী কৰা হয় কেতিয়াবা ঔষধৰ ক্ষেত্ৰতো হৈছে কেতিয়াবা বেড দিয়াৰ ক্ষেত্ৰতো হৈছে এইখন হস্পিটেলত বেড দিয়াৰ কাৰণেও ইয়াতে দালালি চলিছে গতিকে মানুহ অলপ পিছত চাবচোন মানুহ কিমান ঠা লাগি থাকিব মানুহবিলাকে বহুত আশাত আহে গতিকে বিনম্ৰ হৈ অনুৰোধ জনাইছোঁ ডক্টৰ হিচাপে আপোনালোকে মানৱীয় মূল্যবোধটো আগত ৰাখক অন্যথা মানুহে কিন্তু সকলো আশা বাদ দি ঘৰতে মৃত্যুমুখত পৰিব আৰম্ভ কৰিব এই পৰিৱেশৰ পৰা বঙাইগাঁও আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজক ৰক্ষা কৰক আৰু ইয়াতে দীৰ্ঘদিন ধৰি ফণীভূষণ চৌধুৰীয়ে
MLA হৈ আছিল তেখেতেতো ইমান দিনত নিমাতী কইনাৰ ভাও জুৰিলে আজিতো আপুনি দিল্লীত গৈছে সাংসদ হৈছে আপুনিও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰক মুখ্যমন্ত্ৰীক কওক প্ৰধানমন্ত্ৰীক কোৱাৰ আপোনাৰ অৱকাশ আছে নহ'লে কিন্তু ৰাইজে আপোনাকো অভিশাপ দিব দেখিবলৈ পাইছে এগৰাকী সচেতন ব্যক্তি আৰু তেখেতে এই যিটো ঘটনা আছে ঘটনাক লৈ পেলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কি ধৰণৰ মানৱীয় প্ৰমূল্যবোধ অৱনমিত হৈছে সেই কথাকে উল্লেখ কৰিছে এগৰাকী চিকিৎসক আপোনাৰ অস্ত্ৰোপচাৰ কক্ষত তেখেতে ভিতৰত সোমাইছে তাৰপিছত তেখেতে আপোনাৰ অস্ত্ৰোপচাৰ কৰিবৰ বাবে তেখেতে নিজৰ পোছাক পৰিধান কৰি থকা সময়তে আপোনাৰ কি ধৰণে টকাক লৈ পেলাই আপোনাৰ কথোপকথন চলিছে ৰোগীৰ আত্মীয়ৰ সৈতে সেই কথা কিন্তু আপোনাৰ জল পটপট এই ভিডিঅ'টোত ইতিমধ্যে আপোনাৰ ওলাই পৰিছে আৰু জিলা আয়ুক্ত ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে কেৱল আৰু যিগৰাকী ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতে উল্লেখ কৰিছে যে কেৱল জিলা আয়ুক্ত পৰ্যায়ৰ তদন্ত নহয় এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি তেখেতে উল্লেখ কৰিছে আৰু এই যিটো ভিডিঅ' আছে ভিডিঅ'টোক লৈ পেলাই এক প্ৰকাৰ বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যে আপোনাৰ টকা লেনদেন চলে সেই কথাকে এইবাৰ এই ভিডিঅ'ৰ জৰিয়তে জল পটপটকৈ প্ৰমাণিত হৈছে টকা লোৱাৰ যদিও দৃশ্য নাই যিখিনি কথোপকথন হৈছে সেই কথোপকথনখিনিয়ে এক প্ৰকাৰ প্ৰমাণ কৰি দিছে যে ইয়াত টকা নহ'লে যে চিকিৎসা নচলে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যাৰ বাবে প্ৰতিগৰাকী বঙাইগাঁওবাসী উদ্বিগ্ন হৈ পৰিছে আৰু প্ৰতিগৰাকী লোকে আপোনাৰ এইটো বিচাৰে যে এইখন অসামৰিক চিকিৎসালয় যথেষ্ট দৰিদ্ৰ সংখ্যাৰ লোক ইয়াতে চিকিৎসা কৰিবলৈ আহে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু সেয়েহে এই চিকিৎসালয়খন যাতে আপোনাৰ সুস্থিৰ অৱস্থাত লৈ ঘূৰাই আনিব পাৰে ঠিক আছে কুলেন্দ্ৰ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ইতিমধ্যে আপুনি তথ্যখিনি জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা